হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই বনোৱাৰ কাৰণটো হ'ল যে আপোনালোকে বহুতে মোক ৰিকুৱেষ্ট কৰি আছিলে এইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনাই পেলাই আপলোড কৰিবৰ কাৰণে চ' ডেট আপোনালোকে ইনফৰমেশ্যনখিনি পায় চ' শেহতীয়াকৈ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অনলাইন ৰিক্ৰুইটমেণ্ট চলি আছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ছেকশ্যন এছিষ্টেণ্ট আৰু লাইব্ৰেৰিয়ান তেনেকুৱা ধৰণৰ কিবা কিবি পোষ্ট আছিলে চ' সেইখিনিৰ কাৰণে তাতে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশ্যন কৰে তেতিয়া আপোনালোকে তাতে টেষ্টিমনিয়েলৰ কথা এটা তাতে কয় যে দুখন টেষ্টিমনিয়েল লাগিব আপোনালোকে আপলোড কৰিবৰ কাৰণে চ' ইয়াতে টেষ্টিমনিয়েল মানে কি মই আপোনালোকক কৈ দিছোঁ আ টেষ্টিমনিয়েল ইজ এছেঞ্চিয়েলি এ কেৰেক্টাৰ চাৰ্টিফিকেট ইছুড বাই দি এডুকেশ্যনেল ইনষ্টিটিউশ্যন অৰ এমপ্লয়াৰ অফ দি অৰ্গেনাইজেশ্যন ইউ লাষ্ট এটেণ্ডেড ঠিক আছে চ' টেষ্টিমনিয়েলখন বেলেগ একো নহয় এখন কেৰেক্টাৰ চাৰ্টিফিকেট হয় বেচিকলি যোনখন আপোনালোকে লাষ্ট এটেণ্ডেড এডুকেশ্যনেল ইনষ্টিটিউশ্যন বা নহয় বা আপোনালোকে যোনটো চাকৰি কৰি আছিলে লাষ্ট এই পৰীক্ষাটো দিয়াৰ আগে আগে বা বৰ্তমান কৰিও আছে পৰীক্ষাটো দিব আহিছে তাৰপৰা ইছ্যু কৰা এখন কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকে এজ এ পাৰ্চন কেনেকুৱা কি ধৰণৰ মই ইয়াতে ফৰ্মেটটো দেখুৱাই দিম বাৰু কেনেকুৱা হ'ব পাৰে টেষ্টিমনিয়েলৰ আৰু এইখিনি বস্তু আপোনালোকে টেষ্টিমনিয়েলৰ কথা আপোনালোকে আজিকালি চবৰে হাতে হাতে স্মাৰ্টফোন আছে আৰু লগতে টেবলেট PC লেপটপ সেইখিনি বস্তু ইউজ কৰে চ' আপোনালোকে ChatGPT বা গুগল চাৰ্চ মাৰিলেও আপোনালোকে বস্তুখিনি পাই যাব বাৰু একো নাই তেনেকুৱা ফৰ্মেট কেনেকুৱা ধৰণৰ থাকে তথাপিতো মই আপোনালোকে এবাৰ কৰিছোঁ চ' টেষ্টিমনিয়েল বেলেগ একো নহয় কেৰেক্টাৰ চাৰ্টিফিকেট হয় যোনটো আপোনালোকৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন লাইক কলেজেছ ইউনিভাৰ্চিটিজ সেইবিলাকৰ পৰা ইছ্যু কৰা হয় আৰু নহয় বা আপোনালোকে যোনটো অৰ্গেনাইজেশ্যনত লাষ্ট চাকৰি কৰিছিলে প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টেই হওক তাতে আপোনালোকৰ ইছ্যু কৰা হয় কেৰেক্টাৰ চাৰ্টিফিকেট যে আপোনালোকে এজ এ পাৰ্চন কেৰেক্টাৰিষ্টিক্সবিলাক কেনেকুৱা ধৰণৰ কেৰেক্টাৰ আছিলে এডুকেশ্যনেল ইনষ্টিটিউশ্যনখনত পঢ়াৰ সময়ছোৱাত বা যোনটো চাকৰি কৰিছিলে সেইটো সময়ছোৱাত আপোনালোকৰ কেৰেক্টাৰ কেনেকুৱা আছিলে সেইটো আৰু তেনেকুৱা ৰিলিভিং লেটাৰ টাইপৰ আৰু কেৰেক্টাৰ চাৰ্টিফিকেটৰ নিচিনা ঠিক আছে চ' টেষ্টিমনিয়েলটোৱে বেলেগ একো নহয় কেৰেক্টাৰ চাৰ্টিফিকেট হয় চ' এইটোতো গম পালে টেষ্টিমনিয়েলৰ মিনিং কি হয় এতিয়া মই এটা ফৰ্মেট শ্বেয়াৰ কৰিছোঁ সেই ফৰ্মেটটোৰ নিচিনাকৈ আপোনালোকে বনাই ল'লে হ'ব ঠিক আছে চ' আপোনালোকৰ এইখন আছাম কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাটৰ এটা ফৰ্মেট হয় এইটো কেৰেক্টাৰ চাৰ্টিফিকেট বা টেষ্টিমনিয়েল বুলি ক'ব পাৰি টু হুম ইট মে কনচাৰ্ণ এনেকুৱা ধৰণৰকৈ আছে এইখন খালি আপোনালোকৰ যোনখন কলেজৰ পৰা লাষ্ট এটেণ্ড কৰিব বা ইউনিভাৰ্চিটি কৰিব তাৰ পৰা ইছ্যু কৰে হয়তো বহুতক ইছ্যু কৰি দিয়ে এইবোৰ নোখোজাকৈ ইউনিভাৰ্চিটিৰ পৰা দি দিয়ে কিছুমান ইউনিভাৰ্চিটিৰ পৰা এতিয়া আপোনালোকে কোনখনত পঢ়িছে তাৰ পৰা দিছে নে নাই নাজানো চ' আপোনালোকে তাৰ পৰা উলিয়াই ল'ব পাৰিব তাৰে ইউনিভাৰ্চিটিৰ আপোনালোকে হেড অফ দি মানে হেডৰ ওচৰত গৈ পেলাই বা নহয় বা কলেজৰ প্ৰিন্সিপালৰ ওচৰত গৈ পেলাই বা ভাইচ প্ৰিন্সিপালৰ লগত কথা পাতি পেলাই কেৰেক্টাৰ চাৰ্টিফিকেট উলিয়াই ল'ব পাৰিব বা আপোনালোকৰ নিজৰ ডিপাৰ্টমেণ্ট হেডৰ পৰাও উলিয়াই ল'ব পাৰিব সেইখিনি বস্তু ঠিক আছে চ' ফৰ্মেটটো এনেকুৱা হ'ব ইয়াতে টু হুম ইট মে কনচাৰ্ণ ঠিক আছে ডেট দিয়া আছে এনেকুৱা ইট ইজ টু চাৰ্টিফাইড ডেট মিষ্টাৰ ৰাহুল দত্ত এ ষ্টুডেণ্ট অফ MBA 2013-15 বেটছ অফ দি আছাম কাজিৰঙা ইউনিভাৰ্চিটি যোৰহাট ইজ ন'ন টু মি ফৰ দি লাষ্ট 2 years ডিউৰিং হিজ 2 years অফ হিজ এছ'চিয়েশ্যন উইথ মি আই হেভ ফাউণ্ড হিম টু বি চিনচিয়াৰ গুড natured and hardworking person his character so far has been found satisfactory ঠিক আছে চ' এনেকুৱা ধৰণৰকৈ MBA 2013-15 বেটছৰ ৰাহুল দত্তৰ কেৰেক্টাৰ চাৰ্টিফিকেট এখন ইউনিভাৰ্চিটিৰ পৰা ইছ্যু কৰা হৈছিলে ইয়াতে প্ৰফেচাৰজনৰ নাম লিখা আছে উইথ ৰিগাৰ্ডছ জগদীশ নাথ ঠিক আছে ডেজিগনেশ্যন এছিষ্টেণ্ট প্ৰফেচাৰ অৰ্গেনাইজেশ্যন দি আছাম কাজিৰঙা ইউনিভাৰ্চিটি ইমেইল ID ফোন নম্বৰ তেওঁৰ এইখিনি বস্তু দিয়া আছে ঠিক আছে চ' এইখিনি আপোনালোকে এনেকৈ লাষ্টত নৰ্থ ইষ্টাৰ্ণ এইখিনি ইউনিভাৰ্চিটিৰ যোনটো লেটাৰ হেডত দিছে সেইটোত আছে আৰু এনেকুৱা আপোনালোকৰ ইউনিভাৰ্চিটি বা যোনটো অৰ্গেনাইজেশ্যনত চাকৰি কৰে তাৰে লেটাৰ হেডত থাকিব এতিয়া ধৰক ছাপ'জ মই এইখন কাজিৰঙা ইউনিভাৰ্চিটিৰ লেটাৰ হেডত ইছ্যু কৰিছে আপোনালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছে তেন্তে গুৱাহাটী ইউনিভাৰ্চিটিৰ লেটাৰ হেডত গুৱাহাটী কমাৰ্চ কলেজ চ' গুৱাহাটী কমাৰ্চ কলেজৰ লেটাৰ হেডত কৰিব কটন ইউনিভাৰ্চিটিৰ লেটাৰ হেডত কৰিব আৰু কোনোবাই যদি ক'ৰবাত চাকৰি কৰি আছে ধৰক PWD ডিপাৰ্টমেণ্টৰ PWDৰ লেটাৰ হেডত কৰিব বা নহয় বা কোনোবাই যদি এক্সিছ বেংকত চাকৰি কৰি আছে এক্সিছ বেংকৰ লেটাৰ হেডত কৰিব ইয়াতে ইছ্যু ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' ইয়াতে আপোনালোকৰ যোনটো অফিচিয়েল লেটাৰ হেড তাতে এই কেৰেক্টাৰ চাৰ্টিফিকেট ইয়াতে দিব লাগে এনেকুৱা ধৰণৰ দুখন কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকে ইছ্যু কৰাই ল'লে হ'ল ঠিক আছে চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত এই টেষ্টিমনিয়েল মানে এই কেৰেক্টাৰ চাৰ্টিফিকেটৰ কথাই কৈছে আৰু আপোনালোকৰ এই ভিডিঅ'টো চোৱাৰ পিছতো যদি আপোনালোকে ভাবে যে মই অকণমান কিবা ভুল কৈছোঁ বা কিবা কৈছোঁ কোনোবাই যদি কিবা ইয়াতকৈ বেছি ইনফৰমেশ্যন আছে তথাপিতো শ্বেয়াৰ কৰিব পাৰে আৰু নহয় বা আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ ওপৰতো যদি ডাউট আছে তেতিয়াহ'লে আপোনালোকে ইউনিভাৰ্চিটিৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰি পেলাই তেওঁলোকৰ লগত কথা পাতি ল'ব পাৰিব হেল্পলাইন নম্বৰ মানে ৱৰ্কিং ডেজত এভেইলেবল থাকে এতিয়া ধৰক আজি ছানডে বন্ধ আজি এভেইলেবল নাথাকে কাইলৈ যদি মানডে ৱৰ্কিং ডেজ আছে কোনো গভৰ্ণমেণ্ট হলিডে নাই তেতিয়াহ'লে কাইলৈ আপোনালোকে কথা পাতি যোগাযোগ কৰি তেওঁলোকৰ লগত বস্তুখিনি ক্লিয়াৰ কৰি ল'ব পাৰে ঠিক আছে এনেকুৱা হ'ব লাগে আৰু বাকী
আই হোপ আপোনালোকৰ ডাউটছখিনি ক্লিয়াৰ হ'ল বাকী আপোনালোকে যে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 299 এইটো মোৰ পৰা ল'ব পাৰে আৰু লগতে বাকী যদি অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে লাইক APSCৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজৰ ফুল কোৰ্চ এভেইলেবল আছে 249 APSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কথা ক'লোৱে ফুল কোৰ্চ এভেইলেবল আছে 299 আছাম এগ্ৰিকালচাৰ APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249 APSC ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজিৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 249 APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 299 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 349 ফেজ 1 ফেজ 2 দুইটাৰে আৰু APSC CCৰ প্ৰিলিমিনাৰীৰ কাৰণে যদি এফৰ্ডেবল কোৰ্চেছ লাগে তেতিয়াহ'লে সুচিত্ৰা ACSৰ লগত এই কল বা হোৱাটছএপ নাম্বাৰটোত যোগাযোগ কৰি তেওঁলোকৰ লগত সবিশেষ জানিব বিচাৰিলে জানিব পাৰে 9395056624 আৰু লগতে APSC CCৰ প্ৰিলিমিনাৰী ক্ৰেছ কোৰ্চ যদি লাগে এডভাৰটাইজৰ মোৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব আৰু APSC CCৰ প্ৰিলিমিনাৰী যদি টেষ্ট চিৰিজ লাগে তেতিয়াহ'লে এডভাৰটাইজৰ যোনটো টেষ্ট চিৰিজ আছে সেইটো মোৰ লগত যোগাযোগ কৰিলে হ'ল আৰু মোৰ পৰা কোৰ্চ ল'লে মানে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এতিয়া বৰ্তমান কোৰ্চসমূহত কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ কভাৰ কৰা হৈছে এপ্ৰিল মাহটো চলি আছে এপ্ৰিল মাহটো কমপ্লিট হোৱাৰ পিছত মে' মাহত এপ্ৰিল মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব চ' আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মই এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি বুলি সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত আৰু অন্যান্য আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনবিলাক ৰিক্ৰুইটমেণ্ট আছে সেইবিলাকৰ ওপৰত সবিশেষ গম পাব এই প্লেলিষ্টটো চেক কৰিলে ভিডিঅ' ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম